গাড়ীখন নিবলৈ পালেহে পাপাই। আপোনাৰ দেখোন একেবাৰে কথাই সলনি হৈ গ'ল মা। মানে মোৰ এতিয়া এনেকুৱা লাগিছে মোতকৈ আপোনালোকৰ কাৰণে গাড়ীখনহে বেছি মৰমৰ আছিলে। ৰ'বাচোন ৰ'বা, আমাইৰাও ইমান খং নকৰিবা। মায়ে খঙতে কিবা এটা কৈ পালে যেনিবা। তুমি অকণমান সময় ভিতৰলৈ যোৱা, মাক বুজাম মই, ঠিক আছে? খং নকৰিবা। একদম মনে মনে থাকা তুমি। কি কথা ক'বলৈ আহিছে আপুনি? এইজনৰ কথা শুনা। সিহঁতৰ ঘৰত কাজিয়া হোৱা দেখি আপুনি মোকে পাই চাগে যে। গাড়ীখন লৈ যোৱা দেখিহে মাৰে উকাইছে। তাৰ পাপাকক মই শিকাই দিছিলো নে কিয় কা গাড়ীখন লৈ যাওকহি বুলি। কি কথা ক'বলৈ আহিছে একো নজনা নেমেলাকে? মই জানো দিয়া, বুজাব নালাগে। তোমালোক দুজনী লগ হোৱাৰ পিছতে আমাৰ ঘৰত সদায় কাজিয়া হয়ে মুঠতে। দুজনী লগ হলে কি কথা পাতা আজিলৈকে মোৰ নেজানিবলৈ বাকী নাই আৰু দিয়া, জনা আছে। মই একো নাজানো আৰু। কাইলৈ দেওবাৰ, কাইলৈ আপুনি আমুক ঘৰলৈ লৈ অনাৰ কথা আছিলে। কেনেকে কি কৰি আনে কেতিয়া আনে সেইবোৰ মই নাজানো। মুঠতে কাইলৈ তাইক মোৰ ঘৰলৈ আনিবই লাগিব। কথা সিমানেই। মই নানো বুলি কোৱা নাই নহয়, অকণমান চিন্তা কৰি ল'বলৈ দিয়া। যি কওঁ মই সেই কথা ৰাখো। গম নোপোৱা নেকি তুমি? যোৱা, যিয়ে হ'লে ফোন কৰি কৈ দিয়া কাইলৈ ৰেডি থাকিবলৈ। ঠিক আছে দিয়া, এতিয়া গৈ ফোন কৰোঁগে। আৰু এটা কথা শুনি লোৱা ভালকে, জীয়েৰাক কৈ দিবা মই গৈ পোৱাৰ লগে লগে তাই যাতে মোৰ গাড়ীত উঠিবলৈ ৰেডি হৈ থাকে। আৰু এইবাৰ যদি নাহো নেমেলি কৈ পিছ হুহুকে নহয় প্ৰথমবাৰৰ নিচিনা, তেতিয়াহ'লে কিন্তু মই সেইখন ঘৰলৈ আৰু নেক্সট টাইম নেযাওঁ কেতিয়াও তাইক আনিবলৈ। ভালদৰে কৈ দিবা, কাইলৈ লাষ্ট চান্স তাই। অ'কে। অ' মা, আপুনি অকণমান মনে মনে থাককচোন। ইজনীও মনে মনে নাথাকে, সিজনীও মনে মনে নাথাকে। এনেকে হ'লে কাজিয়া বাঢ়িহে যাব। কেলে বঢ়াবলৈ চেষ্টা কৰি আছে বাৰু কাজিয়াখন? বলকচোন ভিতৰলৈ বলক। একেবাৰে ভাল নেদেখিও বাহিৰত এনেকে কাজিয়া কৰি থাকিলে। কটা সংসাৰৰ লাজৰ ভাগ বিচাৰি নোপোৱাটো এইটো তই মোক মনে মনে থাক বুলি ক'বলৈ আহিছা? ঘৈণীয়ে যে অথনিৰ পৰা মোৰ মুখে মুখে লাগি আছে, দেখা নাই তই চকুৱে? তাক মনে মনে থাকিবলৈ ক'ব পৰা নাই, মোক ক'বলৈ আহিছ? ক'ত ক'ব পাৰিবি তহঁত বোৰে ঘৈণীয়েৰ ওপৰত? মাইকী তলতীয়া চব এচাপ। দুইটা ঘৈণীয়েকৰ তলতীয়া, কৈছো নহয় তহঁত দুইটা ককা ভাইয়ে ঘৈণীয়েকৰ তলতীয়া হলি। লাজ নাইকিয়া কেইটা। সেইবোৰ মই একো নাজানো দেই, আৰু কাৰো কথা শুনিবলৈ নাই। মুঠৰ ওপৰত ক'ৰ পৰা আনি দিয় নাজানো, গাড়ী আনি দে মোক। যোনখন গাড়ী এইটো জেগাৰ পৰা জীপ ভাগে লৈ গৈছিলি সেইখন গাড়ী অতি সোনকালে আনি দে মোক। ফোন আহিছে তোমাৰ, শুনিছা? যোৱা ভিতৰলৈ যোৱা, ঘৰৰ পৰা ফোন কৰিছে চাগে, যোৱা। কৰিছেনে ৰিচিভ কৰিলে যদি দিয়া, মই কথা পাতো, মই কম তাইক। হেল্ল', অ তাই কি কৰিছ? ইমান সময় লাগে নে ফোনটো ৰিচিভ কৰিবলৈ? নহয় অ', কাম এটা কৰি আছিলো। কচোন ক। কি কচোন ক? একেবাৰে চৰ মাৰি দিম আকৌ। ইমান ভাল কথা এটা ক'বলৈ ওলাইছো তোক। কি ভাল কথা ক? কাইলৈ তই ঘৰলৈ আহিবলৈ ৰেডি হৈ থাক। শুনিছ? পাপাই নহয় নিজে গৈ তোক লৈ আনিমগে বুলি কৈছে। বঢ়িয়া, মই এইটো কথা শুনিবলৈকে বাট চাই আছিলো জান। যোৱাবাৰ ঘৰলৈ ঘূৰি নাযাওঁ বুলি কৈ মই বহুত ডাঙৰ ভুল কৰিলো, কিন্তু নজনাকে। পাপাক কৈ দিবি এইবাৰ মই সেইবোৰ ভুল নকৰো। মাত্ৰ লৈ যাবলৈ দে মোক এই নৰকখনৰ পৰা সোনকালে। মই গম পাওঁ নহয় তোৰ যে তাত বহুত কষ্ট হৈছে বুলি। মাত্ৰ আজি ৰাতিটো যেনে তেনে থাক, কাইলৈ ৰাতিপুৱা যাব পাপাই, ঠিক আছে? কাইলৈ পৰা তই নিজৰ হেভেনত আহি যাবি। অ'কে, বাই বাই। লগ পাই আছো তোক কাইলৈ। বাই কথাবোৰ শুনি এনেকুৱা লাগিলে তাই চাগে তাত বহুত কষ্ট পাইছে। তাই ফূৰ্তিত থাকিলে মাতটো কেনেকুৱা হয়, দুখত থাকিলে মাতটো কেনেকুৱা হয় মই জানো নহয়। মা, বহুত দুখত আছে তাত বাই। মাত্ৰ এটা দিন, কাইলৈ পৰা আৰু সেইবোৰ দুখ কষ্ট সহ্য কৰিব নালাগে তাই। এইবাৰ আৰু মোক কোনে পায়? মোক তাই কি ঘৰৰ পৰা উলিয়াই দিব? মই নিজে গুচি যাম এইখন ঘৰৰ পৰা। তাইৰ খবৰেই নাই। এতিয়াই গৈ মই মুখৰ আগতে কৈয়ে দিওঁগে নেকি কাইলৈ নিজে গুচি যাম বুলি। নাই নকওঁ, নহ'লে কেতিয়া কি কৰি দিয়ে আকৌ ঠিকেই নাই নহয়। কাকো নকওঁ। আজি ৰাতি মাত্ৰ পুতেকক কম, মোৰ লগত যাবলৈ ইচ্ছা হ'লে যাব, নগ'লে নাই। থেংক গড, কাইলৈৰ পৰা আকৌ মই আগৰ লাইফটো ঘূৰাই পাম। থেংক ইউ পাপা, থেংক গড। অ' মা, বলক ভিতৰলৈ বলক। এনেকে আপুনি গাড়ীখন থোৱা জেগাতে গছজোপাৰ তলত থাকিম বুলি ক'লে নহ'ব নহয়। মানুহে দেখিলে হাঁহিব মা, নোকোৱাইও ক'ব গছৰ তলত গছ ডাঙৰীয়া থাকে, নেপায় এনেকে বহি থাকিবলৈ। বলক ভিতৰলৈ বলক। মোক মানুহে অকল ইয়াত দেখিহে হাঁহিব। কথা ক'বলৈ আহিছা কুকুৰ পোৱালি।
ভিতৰলৈ গ'লে কি নেহাঁহিব গাড়ীখন লৈ গ'ল বুলি গম পালে যোনদিনাৰ পৰা গাড়ী মালিকনী হৈছিলো সেইদিনাৰ পৰা কিমান সন্মান বাঢ়িছিলে মোৰ ভাগত তই কি জান চব নাইকিয়া কৰি পেলালে এদিনতে তোৰ পাখৰি ঘৈণীয়ে চব নাইকিয়া কৰি পেলালে নেযাওঁ মই ভিতৰলৈ অকল আজিয়ে নহয় যেতিয়ালৈকে গাড়ী ঘৰলৈ ঘূৰাই নান তহঁতে ইয়াতে বহি থাকিম মই মুঠতে যদি মোৰ ভাগৰ মৰা মুখ দেখিবলৈ মন নাই কৈ থাকে যা ঘৈণীয়েৰক গাড়ীখন সোনকালে ঘূৰাই লৈ আনিবলৈ চাহ পানী এবাতি খাই নি ইমানকে খং কৰি থাকিলে মাথাই বিষাব আপোনাৰ এতিয়া কুকুৰ পোৱালি ৰাতিপুৱাই ভাত খোৱা মাৰে খবৰ আছে দুপৰীয়া পেটত ভাত এটাও পোৱা নাই তই মোক চাহৰ কথা সুধিবলৈ আহিছ ঔটেঙা মাছে ধুনীয়াকে বনাই থোৱা আছে ভাতৰ কথা সুধিবলৈ পোৱা নাই নে মাছ কেপিচ তোৰ ভাগৰ খকুলি ঘৈণীয়লৈ বচাইছ তোৰ ঘৈণীয়েহঁতে বনাই খুৱাবলৈ নালাগে মোক ইয়ালৈকে লৈ আনিগে যা ধুনীয়াকে মাছে ভাতে কাঢ়ি সজায় মানে কি মানে কৰি আছ কি মানে কৰি আছ সোনকালে আনিগে যা য'তে ৰাতি হয় তাতে আকৌ বাঘৰো ভয় ক'ৰ পৰা মই মাছ আনি দিওঁ বাৰু এতিয়া মালে কি কৰোঁ বাৰু পথাৰলৈকে পোনাই দিওঁ চালা পিছফালৰ ৰাস্তাটোৱেদি ৰাতিটো তাতে থাকিম আজি নাহোৱে ঘৰলৈ মাছ যে গোটেইখিনি খাই পেলালা মোলৈ এপিছো নথলা নাই বাৰু মালেতো এপিচ এটা থ'ব লাগিছিলে এতিয়া ভাত বিচাৰিছে মায়ে মাছে ভাতে ক'ৰ পৰা দিওঁ বাৰু মই কি জানো আৰু মই গোটেইখিনি অকলে খোৱা নাই মাক কৈ দিয়াগে যোৱা ডাঙৰ পোনা দা নবৌ আৰু মই দুজনীয়ে মিলিহে খাই পেলালো গোটেইখিনি কি দৰকাৰ আছিলে আমাৰ ঘৰলৈ কোনোদিন খোজ দিবলৈ নহয় মানুহজনীক তুমি মাছে ভাতে ভাত খুৱাবলৈ কি কাম কৰিলা বাৰু তুমি এইবোৰ ইমান হেঁপাহত আনিছিলো মাছটো ইমান আলৈ আথানি কৰিলা কিমান দাম আছিলে জানা মাছটোৰ 1800 টকা এতিয়াও 800 টকা দিবলৈ বাকী আছে সেইবোৰ মই নাজানো মোৰ আগত কৈ লাভো নাই তুমি অনা মানুহ হয় আনি দিছা আৰু মই খোৱা মানুহ হয় বছ খাইছো আৰু কি জানা আজি ৰাতিলে আকৌ এটা খাম বুলি ভাবিছিলো শুনা যদি আজি ৰাতিলে আকৌ এটা মাছ আনি খুৱাই দিয়া নহয় মোক তেতিয়াহ'লে কাইলৈ গাড়ীখন আকৌ ঘূৰাই আনিম কি সঁচাকৈ কৈছানে কেলে মিছা কম মাক কোৱাগে যোৱা কিন্তু এটা কণ্ডিশ্যন আছে এইবাৰ কিন্তু মাৰ পইচাই আনি কিনি খুৱাব লাগিব তোমাৰ পইচাই নাখাওঁ মই মোৰ লগত পইচা নাথাকিলেও মাৰ লগততো কমচে কম টকা 3000 এটা থাকেই গাড়ীখনৰ লগত আমাৰ সন্মানৰো কথা আছে যদি টকা 1500 খৰচ কৰি গাড়ী আকৌ ঘূৰাই লৈ আনিবলৈ পাৰোঁ তেতিয়াহ'লে আৰু চিন্তা কৰিবলগীয়া কিটো আছে মা উঠি আহক তাৰ পৰা মোক ঠগি ঠগি বিয়া পাতি আনিছিলি নহয় যাদু কৰি এইবাৰ তহঁতৰ পাল ঠগন খোৱা ভালকে বদলা ল'ম মই ঘৰলৈ যোৱা আগমুহূৰ্তলৈকে ঠগিম আমাইৰা ভূঞা হয় মই চিনি পোৱা নাই মোৰ হাতত আৰু 12 ঘণ্টা আছে মুঠতে এইখিনি সময় ঠগি ঠগি ইহঁত দুটাক মই পগলা কৰিহে এৰিম কি কি আচৰিত আকৌ গোটেই শাককণ খাই পেলালে ঐ সেইজনী তোৰ ঘৈণীয়ে নে মাছ খোৱা বাকেহে এনেকে মাছ খাই বুলি শুনিছিলো মানুহেও ইমানকে খাবলৈ পায় নে 4 কেজিকে মা শুনিছে খাবলৈ দিয়ক তাইক বৰালি মাছ খুৱাই যদি গাড়ীখন আপোনাৰ আৰু মোৰ নামত কৰি ল'বলৈ পাৰোঁ তেতিয়াহ'লে আৰু কি লাগিছে কওকচোন সেই খা বাৰু নোহোৱা নহয় কিন্তু এইবাৰ গাড়ী ঘৰলৈ ঘূৰি অহা লগালগ গাঁও বুঢ়া হতুৱাই গাড়ীখন তোৰ আৰু মোৰ নামত কৰি ল'ম জুতীয়াকে সেইবোৰ আপুনি একো চিন্তা নকৰিব মুঠতে আজি ৰাতিলে আপুনি তাইক মাছটো খুৱাই সন্তুষ্ট কৰি লওক গাড়ীখনৰ তুলনাত 1500 টকীয়া মাছটোনো কি ডাঙৰ কথা খাওকচোন খাওক তেনেকুৱা দৰকাৰ হ'লে দুটা খাওক মাত্ৰ 1000 টকা এটা দিয়ক মই 2000 টকাত আনিছোঁ বুলি ক'ম একো গম নাপায় তাইতো এনেও মাছটো লৈ ক'ৰবাত আকৌ জুখিবলৈ নাযায় লৈ আনগে যা নীলা বাকচটো খুলি চাবি কলপতীয়া ৰঙৰ কাপোৰযোৰ যে আছিলে মোৰ সেইযোৰৰ তলতে আছে টকা 3000 তাই 1000 এটা লৈ যা শুনিছা মই ভাত খাই বাচনবোৰ তেনেকেই পেলাই থলো নহয় পাকঘৰত গাটো ইমান গধুৰ লাগিছে অকণমান শুই লওঁ বুলি ভাবিছিলোঁ বেয়া নোপোৱা যদি বাচনকেইটা ধুই দিবা তই টিককে মাছটো লৈ আনগে যা বাচন চাচন ধোৱা মেলা যি কৰিবলৈ আছে সেইবোৰ মই কৰিম চব তাই আকৌ ঔটেঙাৰ লগতহে খাব বাচন ধুই হ'লে ঔটেঙা এটা লৈ আনিমগে মই সেইবোৰ কৰিবলৈ মা আছে নহয় তুমিনো কেলে চিন্তা কৰিব লাগে বাচন চাচন ধুই হ'লে মায়ে ঔটেঙাও লৈ আহিব তোমাক মাছৰ লগত ৰান্ধি খুৱাবলৈ ভাগৰ লাগিছে যদি শুই লোৱাগে যোৱা মই মাছটো লৈ আনোগে ঠিক আছে এই ঘৰ কাজিয়াখন আৰম্ভ হৈছিলেহে পুনি ঠাণ্ডা হ'লেই মাজতে আকৌ এইজনে আহি উৎপাত লগাই দিলেহি নহয় ভালকে শুনিবলৈও নাপালো আজি কাজিয়াখন
কি হ'ল কি নহ'ল মা মই মাছটো লৈ আহোঁগৈ দেই টিককে যা যা আৰু যি টি মাছ নানিবি আকৌ একেবাৰে ডাঙৰ বোৱালি আনিবি বোৱাৰীয়ে ডাঙৰ বোৱালিহে খাই ভাল পায় বাৰু এইবোৰ কি আকৌ গাড়ীখন লৈ যোৱাৰ পাছত বুঢ়ীয়ে ৰণচণ্ডীহে শুকাব লাগিছিলে এতিয়া আকৌ ওলোটাই বোৱায়েকক খুৱাবলৈ বোৱালি মাছহে আনিবগৈ দিছে ৰাতিপুৱা এটা খুৱাই থৈছেহে বোৱাৰীজনীও বৰ অৰ্থ নাইকিয়া মানে সেইবিধৰ আকৌ মোৰ আগত এটা শাহুৱেকৰ আৰু গিৰিয়েকৰ আগত এটা আজিহে বুজি পাইছো দেই কথাষাৰ এইবোৰ মানুহৰ পেট পাবলৈ নোৱাৰো সহজে কি হ'ল এতিয়াও মানে সেই একেবোৰতে লাগি আছা মই ক'লে লাজ পোৱা নহয় নহয় বুলি উভতি ধৰা এতিয়া পিছে কি কৰি আছা কি কাৰণে সিহঁতৰ কথা শুনি শুনি ভিতৰতে সোমাই মূৰ গৰম কৰি আছা ভাজিয়ে জোলে বহালোৱে মই ভাতকেইটা বহাই লোৱাহি সোনকালে সিহঁতবোৰৰ লগত মাথা গৰম কৰি থকাতকৈ ভাতকেইটা সিজাই লোৱা ডাঙৰকৈ একাহী শাকে পাতে সজাই লোৱা ভিডিঅ' এটা বনাই ফেচবুকত আপলোড দিয়া বেঙেনা 4টা কচু 4টা ভেন্দি 12টামান বন্ধাকবি এটা আৰু কণী 2টা বইল কৰি থৈছোৱেই মই ধুনীয়াকৈ সজাই লোৱাহি ভাতৰ কাঁহীত ঠিকেই কৈছে সিহঁতবোৰৰ লগত লাগি মূৰ গৰম কৰি থকাতকৈ ভাত খাই খাই ভিডিঅ'কে বনাওঁগে গোটেই সেই সোপা পাচলি বইল কৰি খোৱা দেখিব লাগিলে ৰাইজে ভাল মাধমাৰ দিব আজি মোক কমেণ্টতে খাওক কিমান খাব মোৰ ভাগৰ সম্পত্তি খাইনো কোনোবাই শেষ কৰিবলৈ পায়নে তাই নিচিনা 10 জনী আহিলেও সাধ্য নাই মোৰ সম্পত্তি খাই আদায় কৰিবলৈ বেলিটো নপৰিবি ঐ আধা ঘণ্টা এটা ৰৈ দে টিককে কাঁহী কেইখন ধুই বোৱাৰীজনীৰ কাৰণে ঔটেঙা এটা বিচাৰি আনিবগৈ লাগে মোক ঠগিবলৈ আহে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে দুইটাকে আজি একেখিনি কামকে কৰাই আছো নিজে মাছ আনিলে নিজে কাটিলে নিজে ফ্ৰাই কৰিলে নিজে বনালে খাবলেতো দুইটাই অকণমানো নেপালেই আচলতে যোন যেনেকুৱা তাৰ লগত তেনেকুৱা ব্যৱহাৰেই কৰিব লাগে একো বেয়া কাম কৰা নাই মই ঠগনৰ বদলিতো ঠগন পাবই খা ৰাতিপুৱা বনোৱাকণৰ গতে হৈছেনে একদম ৰাতিপুৱাখিনি নিচিনাই হৈছে কথা এটা সুধো আকৌ দেই গাড়ীখন পপাই ৰাতিপুৱাই আনি দিবনে অঁ ৰাতিপুৱাই আনি দিম বুলি কৈছে একেবাৰে ঘৰ চোতাললৈকে আনি দিবনে নে আধা ৰাস্তাৰ পৰা তই আনিবিগে একেবাৰে চোতালত আহি থৈ যাবহি চিন্তা কৰিব নালাগে বাহ আজি একদম ৰাতিপুৱাই চিঞৰ বাখৰ নকৰাকে চোতাল তোতাল সাৰি চফা গাড়ী আহিব বুলি একেবাৰে ততেই নাই শুনিছা উঠা দেই গাড়ী পাবহিয়ে এতিয়া আহি পাবলৈ হ'লেই মানে গৈছো ব'লা একেবাৰে আজি আগফালৰ বান্দাতে থিয় হৈ থাকোগে আৰু বিয়ৈ আহিব গাড়ী আনিব ঐ বৈ পপালে ফোন এটা কৰিছা আকৌ ক'ৰ পালেহি সুধিছা হেল্ল' পাপা ক'ৰ পালাহি পামগে এতিয়া আৰু 2 মিনিট তুমি ওলাই মেলি ৰেডি হৈ থাকা আহিছে পাবহিয়ে এতিয়া মোৰ বেটি উঠা